যোৱাকালি মই মোৰ মোবাইলত এটা নিউজ পালোঁ যে এইটো নিউজ পালোঁ ডিমৰীয়া অঞ্চলত যি মাটি খনন কাৰ্য চলি আছে এই খনন কাৰ্যৰ লগত ডিমৰীয়া মণ্ডলৰ সভাপতি আৰু যুৱ মৰ্চাৰ সভাপতি সম্পাদক অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা জড়িত থকা বুলি আমি গম পালোঁ। এই খবৰটো পাই সঁচাকৈ মই সোণাপুৰ মণ্ডলৰ সভাপতি হিচাপে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ এজন বিষয়ববীয়া হিচাপে এই খবৰটো শুনি অত্যন্ত দুখ পাইছোঁ। সেয়েহে চৰকাৰীভাৱে যদি অনুমতি লৈ মাটি খনন কাৰ্য কৰিছে তাত আমাৰ ক'বলগীয়া নাই, আৰু যদি অনুমতি নোহোৱাকৈ মাটিৰ খনন কাৰ্য কৰিছে বা সেই খনন কাৰ্যত যদি কোনোবা ব্যক্তি জড়িত হৈ আছে এই ক্ষেত্ৰত আইনীভাৱে ব্যৱস্থা লোৱাটো আমাৰ কোনো আপত্তি নাই। কিন্তু দুখৰ কথা আমি জানো আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শৰে গঠিত এটা দল, এই দলৰ লগত যিবোৰ আমাৰ সদস্য আছে কোনো ধৰণৰ সদস্যই এনেধৰণৰ দুৰ্নীতি বা দুষ্কাৰ্যৰ লগত জড়িত কেতিয়াও হ'ব নোৱাৰে, সেইটো আমি বিশ্বাস কৰোঁ। গতিকে মিছাকৈ যিটো কথাটো ওলাইছে এই মিছাকৈ ওলোৱা কথাটোৰ কাৰণে আমি দুখ পাইছোঁ। আৰু আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ডিমৰীয়া অঞ্চলৰ যি আমাৰ সাংগঠনিক দিশত দুটা মণ্ডল আছে, সোণাপুৰ মণ্ডল আৰু ডিমৰীয়া মণ্ডল, দুয়োটা মণ্ডলৰ তৰফৰ পৰা আমি তেখেতসকলক সকীয়াই দিছোঁ ভৱিষ্যতে যাতে এনেধৰণৰ কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক এনেধৰণৰ দুষ্কাৰ্যৰ লগত জড়িত নকৰায়, তাৰ কাৰণে মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক সকীয়াই দিছোঁ। আমাৰ সভাপতি মহোদয় জনালে আপোনালোকক যোৱা 5 ডিচেম্বৰত আমাৰ দলৰে এজন নেতা পূৰ্বৰ ছাত্ৰ আছুৰ পৰা বহিষ্কৃত নেতাই আমাৰ ওপৰত অভিযোগ কৰিছে যে ডিমৰীয়া মণ্ডলৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ কৰি যুৱ মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদক ডিমৰীয়া যেনেধৰণৰ মাটিৰ খনন কাৰ্য চলি আছে এই কামসমূহ জড়িত হোৱা বুলি আমাক এটা নিশ্চয় অভিযোগ দিছে। আমি পোনপ্ৰথমে তেওঁ যিটো অভিযোগ যিকেইটা মাধ্যমৰ জৰিয়তে আমাক জনাইছিলে প্ৰতিদিন ডিজিটেল পেজ, প্ৰাগ আৰু এনি নিউজৰ জৰিয়তে আমি পোনপ্ৰথমতে তেওঁলোকক আমি সকীয়াই দিছোঁ যে আপোনালোকে এই মিছা অভিযোগ নিদিব, এই ভিত্তিহীন অভিযোগ আমাৰ ওপৰত নুতুলিব, আপোনালোকে প্ৰমাণ কৰি দেখাব লাগিব যে ইয়াত কোনকেইজন ছাত্ৰ নেতা কোনকেইজন বিজেপিৰ নেতাই জড়িত হৈ আছে। যেতিয়ালৈকে প্ৰমাণ তেওঁলোকে দিব নোৱাৰিব তেতিয়ালৈকে কিন্তু আমি তেওঁলোকক ঘূৰাই নেৰোঁ। আমি সকীয়াই দিছোঁ আজি এই সংবাদ মাধ্যমৰ জৰিয়তে। লগতে আমি ক'ব বিচাৰোঁ বিগত বহুদিনৰ পৰা আমাৰ ডিমৰীয়া অঞ্চলত মাটিৰ খনন কাৰ্য চলি আছে আমি গম পাইছোঁ, আৰু কিছুমানে আমাক খবৰ দিছে যে এইবিলাক বৈধ, তেওঁলোকে পাৰ্মিশ্যন লৈ কাম কৰি আছে। যিটো ঠাইত তেওঁলোকে কৈছে তেতেলীয়া তেওঁলোকে 3টা ঠাইত মাটি খনন কাৰ্য কৰা বুলি কৈছে, 3টা নহয় 4টা ঠাইত, আৰু প্ৰত্যেকটো ঠাইত তেওঁলোকৰ আমি পোৱা মতে তেওঁলোকে আমাক ৰিপৰ্ট দিছে যে এইটো বৈধভাৱে চলি আছে। এতিয়া এই বৈধভাৱে চলি থকা পাৰ্মিশ্যনবিলাক দিছে কোনে? ডেফিনেটলি চৰকাৰে দিব লাগিব, ফৰেষ্ট ডিপাৰ্টমেণ্টে দিব লাগিব, ৰেভিনিউ ডিপাৰ্টমেণ্টে দিব লাগিব, বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে দিছে পাৰ্মিশ্যন। এতিয়া আমাৰ এই বহিষ্কৃত ছাত্ৰ নেতাজন তথা বিজেপিৰ যুৱ নেতা বুলি নিজকে যি সম্ভালি লৈ আছে, তেওঁ এটা অবৈধ সংগঠন খুলিছে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, যিটো ছাত্ৰ সন্থাক ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই অবৈধ বুলি ঘোষণা কৰিছে। সেই ছাত্ৰ সংগঠনটোৰ নাম লৈ অজুহাত লৈ তেওঁলোকে সেই ছাত্ৰ সংগঠনটোৰ জৰিয়তে ডিমৰীয়া যিসকলে কাম কৰি আছে, ডিমৰীয়াৰ থলুৱা যুৱকে যেনেধৰণৰ কাম কৰি আছে তেওঁলোকৰ ওপৰত মিছা অভিযোগ কৰি তেওঁলোকক মানসিকভাৱে, আৰ্থিকভাৱে, সামাজিকভাৱে তেওঁলোকক তিৰস্কাৰ কৰি আহিছে। প্ৰতিটো ক্ষেত্ৰত আমি পাইছোঁ এজন জনৈক মেধি উপাধি, যিজন ছাত্ৰ নেতা বুলি কৈছোঁ, জনৈক মেধি উপাধি, লগতে এজন ডিজিটেল সাংবাদিক আছে তালুকদাৰ উপাধি, তেওঁলোকে গোটেইকেইজনে মিলি পেলাই এটা চক্ৰ ৰচি পেলাই এনেধৰণৰ পইচা ডিমাণ্ড কৰি আছে। আমাৰ হাতত খবৰ আহিছে ইতিমধ্যে এটা কামত তেওঁলোকক 3 লাখ 4 লাখ 5 লাখ টকা তেওঁলোকে ডিমাণ্ড কৰে। আপোনালোকে গমে পাইছে ইতিমধ্যে আমাৰ 5 তাৰিখে মোৰ বিৰুদ্ধে তথা আমাৰ ভাৰতীয় জনতা পাৰ্টি ডিমৰীয়া মণ্ডলৰ কেইজন সতীৰ্থবৃন্দৰ বিৰুদ্ধে মানে এটা মনে সজা বাতৰি, ভিত্তিহীন বাতৰি এটা প্ৰচাৰ কৰিছে। আমাক মানে জনমানসত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে যিজন নেকি দুৰ্ধৰ্ষ ডকাইত ৰূপে অভিহিত কৰিব লাগিব। কোনো ছাত্ৰ নেতা নহয়, তেওঁ সকলো ফালৰ পৰা খেদা খাই থাকে। মানে চবতে পাব্লিক পিটন বুলি কয় যে, ৰাইজৰ পৰা যিটো ধুলাই পায় সেই ধুলাই পাই মানে এনেকুৱা হৈছে তেওঁ মানে টকাৰ শক্তি এৰিব পৰা নাই। আৰু প্ৰাক্তন আছু নেতাৰ যিটো মানে দাদাগিৰি, সেই দাদাগিৰি ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিত মানে তেওঁ দেখাব বিচাৰিছে, কিন্তু আমি সেয়া কেতিয়াও সহ্য নকৰোঁ। সকলো পিনে তেওঁ দুৰ্নীতি কৰিব বিচাৰে, আৰু যিবিলাক নেকি মানে অবৈধ কাম কাজ
তেওঁলোকক কৰিব দিলে তেওঁলোকে খুব ভাল আৰু যদি তেওঁলোকক কোনোবা প্ৰশাসনিক বিষয়া বা কোনোবা বন বিষয়াই তেওঁলোকক বাধা বিঘিনি কৰে তেতিয়া তেওঁলোকে সেই ব্যক্তিখিনিৰ বিৰুদ্ধে আমিও ঠিক তাৰে বলি হৈছোঁ তেওঁলোকক আমি বাধা বিঘিনি প্ৰদান কৰিছিলোঁ যিহেতু তেওঁ এতিয়া বৰ্তমান বিজেপিত জইন কৰিছে গতিকে সেই জনক মেধি উপাধিৰ ব্যক্তিজনক আমি সকীয়াই দিছোঁ যে আগৰ ছাত্ৰ সংগঠনত থাকোঁতে তেওঁ যি কৰিলে যি আছিল যি কলা অতীত আছিল তেওঁ সেয়া পাহৰি যাওক বিজেপিত আহি পেলাই এইবিলাক কোনো ধৰণৰ আমি মানে ভণ্ডামি সহ্য নকৰোঁ আৰু তেওঁক সকীয়াই দিছোঁ শেষ আৰু মানে লাষ্ট হ'ব লাগে ইয়াৰ পৰা যাতে আৰু তেওঁ আগ নাবাঢ়ে সেইকাৰণে আমি আমাৰ ভৱিষ্যতে দলত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তেওঁৰ জৰিয়তে গতিকে আমি ইয়াত এটা গোচৰ দিছোঁ খেতি থানাত এটা আৰু সোণাপুৰ থানাত এটা গোচৰ দিছোঁ বিহিত ব্যৱস্থা আমি দলীয় আমাৰ উৰ্ধ্বতম কৰ্তৃপক্ষক আমি আবেদন জনাইছোঁ তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওক যাতে আগন্তুক দিনত আমাৰ দলটো কোনো ধৰণৰ মানে বদনাম নহয় আৰু আমাৰ যাতে দলীয় কৰ্মীখিনি লগত তেওঁৰ কোনো ধৰণৰ অৰিয়াৰি নহয় তাৰ কাৰণে আমি আগতীয়াকৈ সতৰ্ক হিচাপে আজি এই কামখিনি কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত